বানত ডুবিল ধেমাজি লখিমপুৰৰ বৃহৎ অঞ্চল অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে জীয়াঢল কুমতীয়া নদী ধেমাজি ঘিলামৰা সংযোগী দলঙৰ অৰ্ধনিৰ্মিত দলঙৰ ক্ৰছৱেৰ ওপৰেৰে বাগৰিল পানী বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত ঢকুৱাখনা গোগামুখ মাজুলী মাছখোৱালৈ যাতায়াত কৰা লোকসকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে সোৱণশিৰিৰ ৰাজচক্ৰৰ অন্তৰ্গত বহু গাঁও প্লাবিত হৈছে এটুপি খোৱা পানী এমুঠি অন্ন বিচাৰি হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ বানাক্ৰান্তসকলক শীঘ্ৰে খাদ্যবস্তুৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যোগানৰ বাবে আহ্বান জনাইছে ৰাইজে আমাৰ বিশেষকৈ বৰদৈবাম ঘিলামৰা মাজুলী সকলোখিনি মানুহৰে হৈছে একেবাৰে অতি বিশেষকৈ মানে বৰদৈবাম অঞ্চলৰ যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী কৰ্মচাৰী হওক কাম বন কৰি খোৱা নিবনুৱা বনোৱা মানুহখিনি হওক তেখেতলোকৰ অতি অসুবিধা হৈছে সমস্যাটো কেনেকৈ ছল্ভ কৰিব পাৰি সেইটো চাব লাগে পানীটো শুকাই যোৱাৰ পিছত এতিয়াতো পানী বলি থকা সময়তে এইবিলাক সিদ্ধান্ত ল'ব নোৱাৰে কিন্তু পানীটো শুকাই যোৱাৰ পিছত কি সিদ্ধান্ত লয় সেইটোহে আচল লক্ষণীয় বিষয় হ'ব লাগিব আৰু পানীটো এনেকৈ গৈ পিনি এইটো আমাৰ এইটো এখন বহুত কেইবাখনো গাঁও বহুত দিগদাৰ হয় কাৰণ আমাৰ প্ৰব্লেম এইটোৱে ডিভাইডাৰটো সেই আগৰটো যিটো আছে নহয় সেইটো সমান কৰি দিলে আনফালে আহাৰমহীয়া বানত বুৰিল নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰা মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীত ডুব গ'ল কেইবাটাও পথ তিহুৰ সমীপৰ কেইবাখনো গাঁও পানীৰ তলত মাক্ৰাপাৰাৰ উন্মুক্ত অঞ্চলেদি হুৰাহুৰে পানী সোমাই প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল মথাউৰি মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবেই অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উঠিছে বানৰ ফলত হাৰিভাংগা বৰপিট চামতা সংযোগী গড়কাপ্তানি পথেৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে একদম লেহেমীয়া গতিত প্ৰাথমিক কামখিনি হোৱা নাই গতিকে বিভাগৰ কৰ্তৃপক্ষক কি ক'ম আৰু ক'বলৈ ভাষা নাই ৰাস্তা ঘাটৰ কি ক্ষতিগ্ৰস্ত হৈছে ৰাস্তা ঘাট মানে আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীখিনি যোৱাৰ কাৰণেও সুবিধা নোহোৱা হৈ গৈছে আমি সাধাৰণ ৰাইজে বজাৰ সমাৰ কৰাৰ কাৰণেও বহুত অসুবিধা হৈছে কঠীয়াবিলাক নাইকিয়া কৰি পেলালে এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰাত আৰু সহযোগী পৰিৱেশটো দেখুৱাব উল্লেখ কৰিব বিচাৰিছো যে বিগত দিনকেইটাত যি নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফটকাৰে বাঢ়ি হোৱা প্ৰতিটো নৈ উপনৈৰ আচলতে পানী জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল সমান্তৰালভাৱে জিলাখনৰ যি মৰা পাগলাদিয়া নৈৰ যি বাঢ়নী পানীৰ কবলত পৰিছে এতিয়া নলবাৰী জিলাৰ যি সন্ধেলি মাক্ৰাপাৰাকে ধৰি এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল যাৰ বাবে এই অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে কৃষিভূমি প্লাবিত হৈ পৰিছে সমান্তৰালভাৱে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে কেনেধৰণৰ সমস্যা হৈছে ল'ৰা ছোৱালী বিলাকে স্কুললৈ আহিব নোৱাৰা হৈছে একাটো পানী হৈছে এতিয়া সেই অসুবিধা বহুত অসুবিধা হৈছে বুজিছে আৰু মানে গাঁৱৰ খেতি পথাৰ আদি কঠীয়া আদি বহুত নষ্ট হৈ গৈছে এনেকুৱা বাচ্চাবিলাক আহিব নোৱাৰে নিশ্চিতভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সহযোগে দেখাব আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া অহাৰ সময়ত যথেষ্ট সমস্যা হৈছে কেতিয়াৰ পৰা আচলতে বাঢ়নী পানীয়ে এই অঞ্চলটো বুৰাই পেলাইছে এই দুদিন ধৰি মানে এই মথাউৰি যে গড়কাপ্তানি বিভাগে কাম কৰি যথেষ্ট শ্ল' কাম কৰিছে ইমান কিছুমান ঠাইত জিঅ' বেগ দিছে কিছুমান ঠাইত দিয়া নাই সেইবাবে পানীটো বহলি যাব কাৰণে এক চাইডে পানী গণি গৈছে সৃষ্টি হৈছে কি ক'ব এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত তাৰমানে বিভিন্ন অঞ্চল হৈছে যদিও এইখিনি অঞ্চলত বেছিকৈ ক্ষতি হৈছে আমাৰ পাগলদিয়া নৈৰ পৰা যিখিনি পানী আহিছে জিঅ' বেগ দিছিল যদিও তাৰ কমপ্লিট হোৱা নাই সেইখিনিৰ কাৰণে পানীখিনি গোটেই এটা ফালেদি আহি পেলাই ৰাস্তা দুই ঠাইত ভাঙিছে বেছিকৈ দ গাঁত হৈছে তেতিয়া পাৰ হ'ব পৰা নাই মানুহখিনি স্কুলৰ ল'ৰা ছোৱালীটো আহিব পৰা নাই পৰীক্ষা চলি আছে গতিকে যথেষ্ট অসুবিধা হৈছে এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হৈছে যাৰ বাবে অভিভাৱকে আহি ইয়াত ৰৈ তেওঁলোকৰ সন্তানসমূহক লৈ যোৱা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব বিচাৰিছো যে বছৰৰ আচলতে যিটোৱে ক'বলৈ যাওঁ নলবাৰী জিলাত প্ৰথমটো বানৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু বাঢ়নী পানীৰ কবলত পৰা এই অঞ্চলটোত যথেষ্ট সমস্যা হৈছে আৰু ইফালে বাৰিষাৰ প্ৰথমটো বানত বুৰিল বজালিৰ বনগাঁও নেৰানেপেৰা বৰষুণত উফন্দি উঠিছে কালদিয়া নৈ মথাউৰি ভাগি জলমগ্ন হয় 5খনতকৈ অধিক গাঁও কেইবাখনো গাঁও কৃষিভূমি সম্পূৰ্ণৰূপে জাহ গ'ল বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ বাসগৃহ মই ইয়াত আছোঁৱে তেতিয়া অলপ ওপৰেদি অলপ পানী যাই আছে তাৰপাছত মই ইয়াত থিয় হৈ চাই আছোঁ এনেতে অকস্মাত গছ এডাল উভালি পৰিল মানে বহলেই হ'ল তাৰপিছত আকৌ এডাল গছ উভালি পৰিল এনেকে এইটো বহলেই হৈ গ'ল আৰু কিমানখন গাঁও আছে ইয়াতে ওচৰে পাজৰেতো বহুত গাঁও আছে এইপিনে আছে বনগাঁও এইপিনে জানৰ পাৰ এইপিনে আছে তোমাৰ এই পামেলি চোপা বুলি কয় সেইটো কাঁচকুৰি সিভাগে আছে মাগুৰি
ৰাস্তা পথ সেই বন্ধ হৈছে নেকি ৰাস্তা পথ বন্ধ, এইটোতো ৰাজমুকুটলৈ যোৱা ৰাস্তাটো পুৰা ছিঙিয়ে গৈছে। আগত যিটো PWD এতিয়া সেইটোৰ ওপৰেদি পানী যাই আছে।